হেল্ল' মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা ফেচিয়েল কেনেকৈ ঘৰতে কৰিব পাৰি কম খৰচত সেইটো দেখাম। চ' আপোনালোকে ইউজ কৰিব পাৰে, মই বহুতেই ভাল পালোঁ কৰি পেলাই। এইটো হৈছে নিউড কোম্পানীৰ হয়। ঘৰতে আপোনালোকে কম খৰচতে ফেচিয়েল কৰিব পাৰে। ৰিজনেবল প্ৰাইচ হয়, বেছি দামো নহয়, ডায়মণ্ড গ্ল' হয়। বহুত ভাল হয়, মই বহুত ভাল পালোঁ কৰি পেলাই। চ' ইয়াত 6টা ষ্টেপ থাকে, 6টা ষ্টেপেই কৰিব লাগে ইয়াত। চ' এই ফেচিয়েল কিটটো ডাৰ্মাট'লজিকেল টেষ্টেড হয় আৰু ইয়াত কেমিকেল একদমেই নাই। আপোনালোকে একদম নিশ্চিন্তভাৱে এইটো ইউজ কৰিব পাৰে। ফাৰ্ষ্ট ষ্টেপটো এয়া মই ক্লিনজিং লৈছোঁ। ক্লিনজিংটো আপোনালোকে ধুনীয়াকৈ এনেকৈ হাতত লৈ ল'ব, লৈ পেলাই আপোনাৰ নেক, নোজ, চেন চবতে আপোনালোকে 2 মিনিটছ লগাই মাছাজ কৰিব, ক্লিন কৰিব, চাফা কৰিব। ফাৰ্ষ্টে অলপমান পানী লৈ ল'ব, লৈ পেলাই যিহেতু শুকান হৈ থাকে আমাৰ স্কিনখন, তো সেইকাৰণে ধুনীয়াকৈ অকণমান পানী মিক্স কৰি ল'ব, লৈ পেলাই ধুনীয়াকৈ ক্লিনিংখিনি ক্ৰীমখিনি হাতত লৈ পেলাই ব্ৰাছেও লগাব পাৰে, হাতেৰেও লগাব পাৰে। মই হাতেৰে লগাই আছোঁ, হাতেৰে কমফৰ্টেবল পাওঁ, চবতে লাগে। তো এনেকৈ লৈ আপোনালোকে 2 মিনিটমান মাছাজ কৰিব ধুনীয়াকৈ, যাতে ভালকৈ চাফা হৈ যায় স্কিনখন। চ' মই সেই যেনেকৈ দেখাইছোঁ তেনেকৈ আপোনালোকে কৰিব ধুনীয়াকৈ মাছাজত পিনে নাকৰ ছাইডত যিহেতু আমাৰ বহুতখিনি থাকে, তো সেই লেতেৰা, তো সেইখিনিও চাফ হৈ যায় ধুনীয়াকৈ। 2 মিনিটমান ধুনীয়াকৈ এনেকৈ মই চাফা কৰাৰ পিছত পানীত মই টাৱেল বা আপোনালোকে গামোচা ল'ব পাৰে। মোৰ ওচৰত যিহেতু টাৱেল নাছিলে, মই গামোচা লৈ লৈছোঁ। গামোচাখন মই পানীত তিয়াই এনেকৈ চাফা কৰি লৈছোঁ ক্লিনজিংখিনি। তো এনেকৈ ধুনীয়াকৈ পানীত আপোনালোকে ক্লিনজিংখিনি চাফা কৰি ল'ব, যাতে সকলো এই আঁতৰি যায়, এৰি যায় ভালকৈ। সেইখিনি হৈ যোৱাৰ পিছত 2 নম্বৰতে ছেকেণ্ড ষ্টেপটো হৈছে ফেচ স্ক্ৰাব। তো ফেচ স্ক্ৰাবটো আমাৰ স্কিনৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হয়। চ' তেনেকৈ মই সেই পেকেটটো খুলি লৈছোঁ, খুলি পেলাই ছেইম ক্লিনজিঙৰ নিচিনা এনেকৈ আপুনি হাতত উলিয়াই ল'ব, লৈ পেলাই আপোনাৰ নাকত, নেকত, ডিঙিটো লগাব, মুখত লগাই আপোনালোকে এৰি নিদিব। তো স্ক্ৰাবখিনি ধুনীয়াকৈ হাতেৰে এনেকৈ ভালকৈ লগাই ল'ব আপুনি মুখত আৰু ডিঙিত। তো ভালকৈ লগাই পেলাই ধুনীয়াকৈ মাছাজ কৰিব। স্ক্ৰাবটো যিহেতু অলপ টাইম লগাব লাগে, লগোৱাৰ পিছত অকণমান মাছাজ কৰিলে কি হয়, স্কিনখন চাফা হয়। যিহেতু আমি বাহিৰত বহুত লেতেৰা থাকে, ডেইলি যোনবোৰ মানুহে জবৰ কাৰণে ওলাই যাব লাগে, প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক, বা কিছুমানে ল'ৰা ছোৱালী থ'ব যায়, বিভিন্ন কাৰণত আমি বাহিৰত ওলাই যাবই লাগে। তো বাহিৰত কিমান পলিউশ্যন সেইটো আপোনালোকে জানেই। চ' সেই পলিউশ্যনৰ পৰা আমাৰ স্কিন বহুতেই বেয়া হৈ যায়, আৰু তাৰ কাৰণে আমি টাইমো নাপাওঁ, ডেইলি পাৰ্লাৰো যাব নোৱাৰোঁ, বা পইচাও বহুত যায়। সেইকাৰণে আপোনালোকে ঘৰত এনেকৈ ধুনীয়াকৈ কৰিব পাৰে। তো সেইখিনি স্ক্ৰাবখিনি মোৰ হৈ যোৱাৰ পিছত, মাছাজ হৈ যোৱাৰ পিছত মই পানীৰে ধুই ল'লোঁ ধুনীয়াকৈ। আপোনালোকে ধুই ল'ব পানীখিনিয়ে, ক্ৰীমখিনি আঁতৰাই ল'ব, তেতিয়াই থাৰ্ড ষ্টেপ কৰিব পাৰিব। তো মই এনেকৈ মুচি ল'লোঁ গামোচাখনে। থাৰ্ড ষ্টেপটো হৈছে মাছাজ ক্ৰীম। এইটো আপোনালোকে ডাইৰেক্টলি লগাব পাৰে, পানী নহ'লেও হ'ব। তো এনেকৈ খুলি ল'ব ধুনীয়াকৈ, খুলি পেলাই আপুনি যেনেকৈ ফাৰ্ষ্ট ছেকেণ্ড ষ্টেপকেইটা কৰিছিলে তেনেকৈ থাৰ্ড ষ্টেপটোও কৰিব। খালি এইটো আপুনি লগোৱাৰ পিছত ফিংগাৰেৰে ধুনীয়াকৈ খালি মাছাজ কৰিব লাগিব, 10 মিনিটছ আপোনালোকে মাছাজ কৰিব। বাকী ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ আপোনালোকে 2 মিনিট 1 মিনিট কৰিলেও হ'ব। মাছাজ ক্ৰীমটো আপোনালোকে 10 মিনিট কৰিব লাগিব, কাৰণ মাছাজ ক্ৰীমে যিহেতু আমাৰ স্কিনখনৰ ভিতৰত একেবাৰে যোনটো আমাৰ ভিতৰত থাকে লেয়াৰ, সেইখিনিৰ পৰা গোটেই লেতেৰাখিনি উলিয়াই দিয়ে। চ' তাৰ কাৰণে আপোনালোকে অলপমান ভালকৈ 10 মিনিট মাছাজ কৰিব লাগিব এনেকৈ লগাই। আপোনালোকে ব্ৰাছেও কৰিব পাৰে হা, কিছুমানে ব্ৰাছে কমফৰ্টেবল পায়, মই ব্ৰাছে কমফৰ্টেবল নহয়, সেইকাৰণে মই হাতেৰে কৰোঁ। আৰু বহুতৰ ওচৰত টাইমো নাথাকিব পাৰে, সেইকাৰণে অলপমান টাইম উলিয়াব লাগিব, উলিয়াই নিজৰ স্কিনৰ কাৰণে কৰিব। এনেকৈ মাছাজ কৰিব চব পিনে ধুনীয়াকৈ, মই যেনেকৈ আপোনালোকক দেখাইছোঁ মাছাজ কৰিবলৈ কাৰণে এনেকৈ মাছাজ কৰিব।
কিছুমানে হয়তো ভালকৈ জানিব পাৰে সো তেনেকৈ মেছেজ কৰিব আপোনালোকে নাকৰ ওচৰত খালি ভালকৈ কৰিব যিহেতু আমাৰ নাকৰ সাইডত বহুত লেতেৰা জমা হৈ থাকে সো সাইডত ভণ্টিহঁতৰ লগতো মই কথা পাতি কৰি আছিলোঁ সেইকাৰণে ভিডিঅ'টো তেনেকৈ দেখিছে কাৰণ ভণ্টিহঁতেও কৰি আছিলে মোৰ লগতে তো এইখিনি 10 মিনিটছ ধুনীয়াকৈ আপোনালোকে মাছাজ কৰাৰ পিছত 10 মিনিটছ হৈ গ'ল মোৰ ৰখাৰ পিছত 10 মিনিটছ হোৱাৰ পিছত মই পানীৰে ধুই ল'লোঁ ধুনীয়াকৈ মুখখন ভালকৈ ধুব যাতে ক্ৰীমবোৰ লাগি নাথাকে আপোনালোকে যোনখিনি ফাৰ্ষ্ট সেকেন্ড ষ্টেপ কৰিছিলে তেনেকৈ ধুনীয়াকৈ আপোনালোকে ধুব ধুই পেলাই ভালকৈ হেৰি কৰি ল'ব সাফা কৰি ল'ব তাৰ পিছত 4th ষ্টেপটো হৈছে ফেস মাস্ক যেহেতু আমি হেয়াৰতো লগাও মাস্ক তো আমাৰ সেই যেনেকৈ চুলিত মাস্ক ইম্পৰ্টেণ্ট তো আমাৰ ফেসতো মাস্ক ইম্পৰ্টেণ্ট হয় তো আপোনাৰ মাস্কটো ধুনীয়াকৈ হাতত উলিয়াই ল'ব এইটো আপুনি হাতেও কৰিব পাৰে ব্ৰাছেও কৰিব পাৰে বাৰে বাৰে মই কৈছোঁ আপোনালোকে দুটাৰ ভিতৰত যিকোনো কৰিব পাৰে আপোনালোকে নিজৰ কমফৰ্টেবলটো চাই কৰিব মই হাতেৰে কৰিছোঁ বুলি আপোনালোকে হাতেৰে নকৰিব যদি আপোনালোকে যোনটো সুবিধা পায় সেইটো কৰিব আপোনালোকে ফেস মাস্কটো লগাই এইটো 10 মিনিট মান থব লাগিব যেতিয়ালৈকে মাস্কটো ড্ৰাই নহয় ফেসত যেতিয়ালৈকে ড্ৰাই নহয় তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ মাস্কটো 10 মিনিট থৈ দিব তাৰ পিছত ড্ৰাই হোৱাৰ পিছত আপোনালোকে ধুই দিব ধুনীয়াকৈ ধোৱাৰ পিছত আমাৰ 5th ষ্টেপটো হৈছে সিৰাম তো মাস্ক লগোৱাৰ পিছত সিৰাম লগাব সিৰামটো এনেকৈ ধুনীয়াকৈ লিকুইড নিচিনা ওলাই তো পটককৈ খুলি হেৰি কৰি নিদিব কাৰণ ঢেৰ পৰি যাব এইটো অলপমান লগালেই হ'ল ভিডিঅ'ত যেনেকৈ দেখাইছোঁ ফেস সিৰামটো তেনেকেই লগাব ধুনীয়াকৈ যাতে সবতে লাগি যায় আৰু ডিঙিত লগাব নাপাহৰিব ডিঙিটো লগাব তাৰপিছত লাষ্ট ষ্টেপটো হৈছে ছানস্ক্ৰীন যেহেতু আমাৰ স্কিনৰ কাৰণে ছানস্ক্ৰীন ইম্পৰ্টেণ্ট হয় তো ছানস্ক্ৰীনটো ধুনীয়াকৈ এনেকৈ উলিয়াই ল'ব উলিয়াই বাকীকেইটা যেনেকৈ লগাইছে সেনেকৈ লগাব ছানস্ক্ৰীনটো হাতত লগাই ল'ব লৈ পেলাই এনেকৈ চবফালে মুখত লগাই ল'ব ধুনীয়াকৈ তাৰপিছত ফাইনেল ৰিজাল্টটো চাওক কেনেকুৱা লাগিছে জনাব কমেণ্ট সো এইটো হৈছে মোৰ ফাইনেল ৰিজাল্ট বেছি টাইম নালাগে এঘণ্টামান লাগিব সেই এঘণ্টা দিনটোৰ ভিতৰত আপোনালোকে অকণমান টাইম উলিয়াই নিজৰ স্কিনখনৰ যতন ল'ব তো নিজকে ভাল লাগিব আৰু পজিটিভ লাগিব নিজকে পজিটিভ ভাইবছ এটা মনলৈ আহে সো সেইটো কাৰণে নিজৰ কেয়াৰ ল'ব লাগিব সো আপোনালোকে ৰিজনেবল প্ৰাইচত এটা ভাল ফেচিয়েল কিট আপোনালোকে ল'ব পাৰে আৰু ধুনীয়াকৈ নিজৰ স্কিনৰ যতন ল'ব পাৰে তো আজিলৈ বাই বাই নেক্সট ব্লগ লৈ আকৌ আহিম গুড নাইট